বিশেষ বাৰ্তাৰে আমি আগবঢ়াই দিব পাৰিম আৰু সেইদিনাখনৰ যাত্ৰাতে আমাৰ তিনিচুকীয়া জিলা সাহিত্যসভাৰ জিলা প্ৰতিনিধি অৰুণিমা সন্দিকৈ মহোদয়ে কৈছিল যে এই অনুষ্ঠানটো যদি আপুনি নিযুত পাতে আপুনি কিন্তু সফল হ'ব। আমিও সেই স্মৃতি দিৱস পাতিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। ভূপেন হাজৰিকাৰ 5-11 চনৰ তেওঁ যেতিয়া হৈছে তেখেতৰ জন্মভূমি আৰু তেখেতৰ জন্মভূমিতেই এনে এটি পবিত্ৰ অনুষ্ঠান আয়োজন কৰিব পৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। কোনোবাই যদি 10 টকা দিয়ে আৰু কোনো সভাপতিয়ে নিজৰ অধিকাৰ কৰি মই খৰচ কৰিলে নহয় কাৰ্যনিৰ্বাহকৰ লগত মুখামুখিকে বহি ক'ত কেনেকৈ কৰিব লাগে সেইটো কৰিব লাগে। যিটো অনুষ্ঠান আমি পাতিম তাত আমাৰ জাতীয় চৰিত্ৰ ফুটি উঠিব লাগিব। যদি আমাৰ স্বচ্ছতা নাথাকে, টকা পইচাৰ ক্ষেত্ৰত স্বচ্ছতা নাথাকে, পাছত এই অনুষ্ঠানটো হৈ যাব। পিছত কিন্তু আকৌ এটা অনুষ্ঠান পাতিব দিগদাৰ হ'ব যদি খেলি মেলি থাকে। আমি তেনেকুৱা পাইছোঁ বিভিন্ন অনুষ্ঠানৰ খুব জাক জমকৰ অনুষ্ঠান হয়, যিটো অনুষ্ঠানে সেইটো পাতে, যিটো শাখাই বা ক্লাবেই হওক কিবা এটা পাতে, তাৰপিছত কিন্তু 5-10 বছৰৰ অনুষ্ঠান পাতিব নোৱাৰা অৱস্থা হ'ব। আপোনালোকৰ মনত আছে নাই নাজানো, আকৌ ইয়াত আমি তিনিচুকীয়া জিলা সাহিত্যসভাৰ মধ্যকালীন অধিৱেশন পাতিছিলোঁ আৰু সেই অধিৱেশনতো খুব ধুনীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান পতা হৈছিল। সেই তাতে আমি মুকলি মঞ্চত পাতিছিলোঁ। অনুষ্ঠানটো শেষ হোৱাৰ পাছত আমি জীয়াই ৰাখিব লাগিব। তাৰ মাধ্যমত তেওঁলোকৰ সকলো জনগোষ্ঠীৰ বিকাশৰ মাধ্যমেৰে অসমীয়াখন আমি আৰু সফল কৰি নিজৰ যি অসমীয়াত্বটো আমি যদি আমাৰ ভাষাবিলাকৰ জৰিয়তে জিলাৰ জৰিয়তে যদি আমাৰ একেলগে যদি হৈ থাকে, মই ভাবিছোঁ খুব কম সময়ৰ ভিতৰত অসম সাহিত্য সভাই যিটো সাংগঠনিক আৰু এটা অভিযোগ ভাষা আছে, এটা কাৰ্যকালৰ পিছতে জিলা নিষ্ক্ৰিয় ঘোষণা কৰিব লগা